নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গোলাঘাট জিলাত অৱস্থিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া টাইম হৈ গ'ল ৰাতিপুৱা 7টা আৰু আমি যাবলৈ ওলালোঁ। আৰু মোৰ লগত বন্ধু 3জনো ওলাইছে। আৰু এয়া ৰাস্তাৰ অৱস্থা দেখিছেনে? এইটো বনাই হোৱাই নাই আৰু হ'ব আৰু দুদিনমান পিছত। এয়া মজৰগুৰি পেট্ৰল পাম্প পাইছোঁহি আৰু ইয়াতে অলপ বাইকত পেট্ৰল ভৰাই লওঁ, তাৰপিছত আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিম। বাইকত তেল ভৰাই আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া দেখিছেনে চাৰিওফালে সেউজীয়া পথাৰ, কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। ইয়াৰ মাজেৰে আমি আমাৰ যাত্ৰা আৰম্ভ আৰু এহেঁতি গাঁৱৰ মাজেৰে শ্বৰ্টকাটে দি লৈ আহিছে, দেখিছেনে? গোটেই ৰাস্তা বেয়া। এতিয়া আহি আমি মকৰং পাইছোঁহি আৰু এয়া দুইফালে মকৰং চাহ বাগান, দেখিছেনে ৰাইজ? আপোনালোকে মোক ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন বাৰু। আৰু ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব পাৰে বাৰু। এয়া দেখিছেনে চাৰিওফালে কেৱল বাগান আৰু বাগান। এনেকৈ চাহ বাগানৰ মাজেৰে অহা ভাইবছটোৱে বেলেগ। এতিয়াহে ভাল ৰাস্তা এটা পাইছোঁগৈ। ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, আঠখেলীয়া নামঘৰ পামগৈ আৰু অলপ দূৰ আছে। আমাৰ ঘৰৰ পৰাও বেছি দূৰ নহয়, 15-20 কিলোমিটাৰমান হ'ব আৰু। আৰু এই আহি আমি পাই গ'লোহি নামঘৰলৈ সোমাই যোৱা এইখন মেইন গেট। নতুনকৈ বনোৱা হৈছে এইখন গেটখন। আৰু ভিউ চাওকচোন, ৰাস্তাটোৰ কাষে কাষে গছ গছনি ৰুই থোৱা আছে, কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আৰু ইহঁত দুটা আগত গৈ আছে। ফাইনেলি আহি আমি আঠখেলীয়া নামঘৰ পাই গ'লোহি। আৰু এতিয়া বাইকখন পাৰ্কিং কৰিব লাগে এইফালে। বাইকখন পাৰ্কিং কৰি আমি এয়া সোমাই গ'লোঁ। দোকানবোৰ আৰু এইফালে আছে জলপান ঘৰ, তাৰ কাষতে আছে এয়া এটা ডাঙৰ পুখুৰী। কি ধুনীয়া পৰিৱেশ। আপোনালোকে যদি এবাৰো অহা নাই ইয়ালৈ, এবাৰ আহিব সকলোৱে।
ইহঁতকেইটাই পূৰা ফটো তোলাত ব্যস্ত আৰু ময়ো দুখনমান ফটো তুলি ল'লোঁ। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আঠখেলীয়া নামঘৰৰ বিষয়ে আপোনালোকক থুলমূলকৈ জনাই থওঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় স্থানসমূহৰ ভিতৰত এক অন্যতম স্থান হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। এই নামঘৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত বচা গাঁৱত অৱস্থিত। এই নামঘৰৰ নামাকৰণ নামঘৰৰ চৌপাশে থকা 8টা কুৰিৰ পৰাই হৈছে বুলি জনা যায়। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰী। ইয়াৰ পৰাই আঠকুৰিয়া শব্দটিৰ উৎপত্তি হৈছিল। পাছলৈ মানুহৰ মুখে মুখে বাগৰি ই আঠখেলীয়া ৰূপ লয়। 1681 খ্ৰীষ্টাব্দত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। 1970 চনৰ আগলৈকে আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলি জনা গৈছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। প্ৰথমে কৈছোঁ মোৰ এইটো প্ৰথম ভিডিঅ', ইমান ভাল নহ'ব পাৰে। আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতে আপোনালোকক ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ। তেন্তে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।